পালন কৰাৰ উদ্দেশ্য হ'ল CCE মানে আমাৰ উদ্দেশ্য ব্যাখ্যাত কৈছে তাৰমানে আৰ্লি চাইল্ডহুড কেয়াৰ। আমি আমাৰ শিশুসকলক একেবাৰে জন্মৰে পৰা 6 বছৰলৈকে আমি তেওঁলোকক কেনেকুৱা ধৰণৰ কেয়াৰ লওঁ, খাদ্যতে হওক বা চাফ চিকুণতাতেই হওক কেনেকুৱা ধৰণেৰে আমি কেয়াৰ ল'ব লাগে সেই সম্পৰ্কে আমি গাৰ্জেন মাক দেউতা সকলোকে আমি বুজাব লাগে। আৰু শিশুসকলে আমাৰ কেন্দ্ৰত আহি যিবোৰ কাৰ্য কৰে, যেনে তেওঁলোকে ড্ৰয়িং আঁকে, কিবা মানে এক্টিভিটি কৰে, সেই এক্টিভিটিখিনি আমি গোটাই ৰাখোঁ, কেন্দ্ৰত আমি গোটাই ৰাখোঁ আৰু PCC দিনাই আমি গাৰ্জেণ্টৰ ওচৰত মাক দেউতাকৰ ওচৰত আমি সেইখিনি প্ৰদৰ্শন কৰোঁ। আৰু আপোনালোকে খেয়াল কৰিব, মই ভাবিছোঁ আমাৰ প্ৰতিটো অংগনবাড়ীতে আমাৰ পৰ্টফলিঅ' বেগ আছেনে? যিটো পৰ্টফলিঅ' বেগ পৰ্টফলিঅ' বেগ এটা বেগ বনাব লাগে, যিটো বেগত তোমাৰ ল'ৰা ছোৱালীয়ে ধৰক আজি কিবা এটা আঁকিলে, পেপাৰখনত আজি কিবা এটা আঁকিলে, কালিলৈ কিবা এটা বনালে, কালিলৈ কিবা নাও বনালে, জাহাজ বনালে, ফুল বনালে, তেনেকুৱা ধৰণৰ যি য'ত বস্তু বনায় তাৰ নামত থাকিব লাগে মানে বেগটো। আপোনালোকে বেগটো ল'ব দেই, পৰ্টফলিঅ' বেগটো ল'ব। বেগটো আকৌ আপোনালোকে কি কৰিব, ঘৰুৱা যে যিবিলাক আমাৰ অলপ পেলনীয়া কাপোৰ থাকে নহয়, পেলনীয়া কাপোৰ, এনেকুৱা নাভাবিব যে মই কিনিবলৈ আকৌ পইচা মোৰ খৰচ হ'ব, তেনেকুৱা নহয়। পেলনীয়া কাপোৰেৰে বস্তুটো বনাব আৰু বস্তুটো এনেকৈ বনাব, এতিয়া আমাৰ এগৰাকী হেল্পাৰৰ কাম দেখি ভাল পালোঁ, তেওঁৰ পৰাও কিবা এটা আইডিয়া ল'ব, মানে বেগটো অকণমান মানে মানুহ ওচৰলৈ আহিলে যাতে বেগটো দেখি ভাল লাগি যায়, তেনেকুৱা পেলনীয়া কাপোৰেৰে বনালে বস্তুটো এনেই চকুত নপৰিব নহয়, যাব লাগিব ন, সেইকাৰণে তাতো কিবা এটা দিব পাৰি তাৰমানে, যিটো মানে আকৰ্ষণীয়তা বাঢ়ে। সেই বেগটোত কি কৰিব লাগিব, নাম লিখিব নালাগিব, বাচ্ছাটোৰ নাম লিখিব নালাগিব, বাচ্ছাটোৰ নামৰ প্ৰথম আখৰটোৰে ধৰক মই ধৰি লৈছোঁ এটা ল'ৰাৰ নাম পদুম, পৰে আমি পদুমটো আঁকিব পাৰোঁ। এটা ল'ৰাৰ নাম যেনিবা অমিত, এতিয়া মই অমিতা এটা আঁকিব পাৰোঁ, অমিতা মই দুটাও আঁকিব পাৰোঁ, এটা আমি মই কেঁচা ৰং ক'ম, এটা মই পকা ৰং। তাৰ দ্বাৰা বাচ্ছাকেইটাক মই শিকোৱা হ'ব নে নহ'ব? সেই বস্তুটো সোমাব। মই কেঁচা অমিতাৰ জ্ঞান দিলোঁ, পকা অমিতাৰ জ্ঞান দিলোঁ, কেঁচা অমিতাই কি কৰে, পদুম ফুল ক'ত পায়, দেখিবলৈ কেনেকুৱা, সেইটোৰ ওপৰতো এটা আলোচনা হ'ব। মানে এই বস্তুকেইটা দি পেলাই আলোচনা হ'ব বাচ্ছাখিনিৰ মাজত। অংগনবাড়ী ৱৰ্কাৰ হেল্পাৰ বহি এইখিনি বস্তুৰ ওপৰত আলোচনা হ'ব। সেইটো এটা ভাল জ্ঞান আমাৰ ল'ৰা ছোৱালীখিনিয়ে পালে নে নাপালে? পালে। অংগনবাড়ী কৰ্মীসকলে আজি ঘৰলৈ গৈ এটা পৰ্টফলিঅ' বেগ বাচ্ছাৰ কাৰণে বনাব। কাৰণ আমাৰ এটা দুটা বাচ্ছা নহয় ন, বাচ্ছাটো আমাৰ বহুত আছে। আজিয়ে যদি ষ্টাৰ্ট কৰে, আজিয়ে কৰিব লাগিব। কথাটো এনে আমাৰ দৈনন্দিন জীৱনত আমি যিবিলাক কাম কৰোঁ, সেই কামবিলাকৰ কথাটো আমি কৰিম বুলি ভবা কামটো কালিলৈ নহয়, আজিয়েই। ভগৱানে কৈছে অভি নাহিতো কভি নাহি, আজিয়ে যদি নহয় কেতিয়াও নহয়। ঠিক আছে, আজিৰ পৰা আমি আজি তাৰ কাৰণে আমি এটা পৰ্টফলিঅ' প্ৰতিগৰাকী অংগনবাড়ী ৱৰ্কাৰে এটা পৰ্টফলিঅ' বেগ। ইয়াৰ পিছত যেতিয়া আমি যাম, তেতিয়া আমি পৰ্টফলিঅ' বেগ পাব লাগিব। আৰু বাচ্ছাই যিখিনি ইতিমধ্যে আমি কাম কৰিলে, আমি বাচ্ছাই কৰা কামবিলাক আমি কৰবাত মানে ইফালে পেলাম সিফালে পেলাম তেনেকুৱা ন, আমি বস্তুখিনি তাত ধৰি থাকিব লাগিব। কেতিয়াবা যদি ক'ৰবাৰ পৰা ভিজিটৰ্ছ আহে, তেতিয়াহ'লে আমাৰ বাচ্ছাটোক ক'ব যে আমুকটো আনাচোন, আমুকটো তাৰ নামৰটো এইটো জনাব লাগিব, তেতিয়া সি নিজৰ কামটো আনিব। অংগনবাড়ী ৱৰ্কাৰে ক'ব যে কেঁচা অমিতা থকা তোমাৰ, এনেকৈ কেঁচা অমিতা থকা বেগটো আনিব। আৰু তাৰ যিখিনি এক্টিভিটি হৈ আছিলে, সেই এক্টিভিটিখিনি আমাৰ ভিজিটৰ্ছক আমি দেখুৱাব লাগিব। এইটো ভাল কথা হ'বনে বেয়া কথা হ'ব? ভাল হ'ব। ভাল কথা হ'ব ন? আৰু তেতিয়াহে ভিজিটৰ্ছে গম পাই যাব যে অংগনবাড়ী কৰ্মীসকলে মানে শিশুসকলক লৈ ইমানখিনি কাম কৰি থাকে। আমাৰ প্ৰমাণেই নাথাকিব ন? তাৰপিছতে আৰু আজিৰ দিনটোৰ কথা আকৌ কওঁ, আমাক মানে কি কৰে 19 তাৰিখৰ দিনটো, প্ৰতিটো মাহৰ 19 তাৰিখত আমাক বেলেগ বেলেগ বিষয়বস্তু পঢ়ায়। এইবাৰ যিহেতু মিছন মাহ, গতিকে আমাক কৰ্মী বাইদেউসকল, হেল্পাৰ বাইদেউসকল, আই বাইদেউসকল আৰু কণ ল'ৰা ছোৱালীসকল, আজি আমি ইয়াত একেলগ হৈছোঁ ACCE প্ৰগ্ৰামৰ কাৰণে। ACCEৰ মাজতে আমাৰ প্ৰগ্ৰাম এই মাহটো ঘোষণা চলি আছে, চবেই জানে। ছেপ্টেম্বৰ, প্ৰতি বছৰৰ ছেপ্টেম্বৰ মাহৰ 1 পৰা 30 লৈকে। তাৰ ভিতৰত আজি আমাৰ PCCE প্ৰগ্ৰাম চলি আছে, যে আৰ্লি চাইল্ডহুড কেয়াৰ। আমি শিশুসকলক কেনেকৈ প্ৰাথমিক শিক্ষাৰ জৰিয়তে সিহঁতক
পাৰে ইয়াৰ কাৰণে আজি আমি একেগোট খাইছোঁ। আৰু আমাৰ বিশেষ উদ্দেশ্য আমাৰ মাসকলে জানে যে আমাৰ শিশুবিলাকে অংগনবাদী কেন্দ্ৰত আহি যে কি শিকোৱা হয়। মাসকলে জানে যে আমাৰ তোমালোকেতো চেণ্টাৰত আহি বহুত শিকে হয়নে? আমাৰ শিশুসকল মানে প্ৰাথমিক জ্ঞান যিটো প্ৰথম জ্ঞান আমাৰ অংগনবাদীতে শিকে। বহুত মানে মানুহৰ লগত কথা পতা মানে কেনেকা এক লিখিব লাগে, দুই লিখিব লাগে, কেনেকা মানে এটা ধান কেনেকা ধানে, এইবিলাক প্ৰতিটো বস্তু ক'ত শিকে আমাৰ অংগনবাদীতে। এইটোৱে আছে আমাৰ প্ৰাথমিক শিক্ষা। যিকোনো আমাৰ অংগনবাদী কেন্দ্ৰত আমাৰ শিশুবিলাকে প্ৰথম জ্ঞান আহৰণ কৰে। যে প্ৰথম জ্ঞান শিশুতে পায় অংগনবাদীতে। প্ৰথম মাষ্টাৰ হৈছে আমাৰ কোনে হয়? প্ৰথম মাষ্টাৰজন আমাৰ এক নম্বৰ হৈছে মাতৃজনে। প্ৰথম শিক্ষাগুৰু হৈছে আমাৰ মাষ্টাৰ মাতৃয়ে হয় আমাৰ প্ৰথম টিচাৰ। দ্বিতীয় টিচাৰ হৈ আছে আমাৰ অংগনবাদী গৰাকী। অংগনবাদী ৱাৰ্কাৰ হেল্পাৰ সিহঁতে আমাৰ যিটো মানে মাকে দিব নোৱাৰা সেইটো আমাৰ অংগনবাদী কৰ্মীগৰাকীজনীয়ে দিয়ে। তাৰপিছত ক'ত যায়? এলপি স্কুলত। তেনেহ'লে আমাৰ মাতৃবিলাকে জানিব লাগিব যে আমাৰ মাতৃবিলাক আছে নে? মাবিলাক আছে নে? মাবিলাক আছে। অংগনবাদী কেন্দ্ৰত আহি কিমান আপোনালোকে এতিয়া হৈছে উপকৃত হৈছে নে? আমাৰ কেন্দ্ৰত যে বাচ্চাবিলাক আহে, বাচ্চাবিলাকে শিকে না নিশিকে? শিকিছে নে? বহুত শিকে। প্ৰাথমিক জ্ঞান মানুহৰ লগত কথা মানে শৰীৰৰ অংগবিলাক এইবিলাক আমাৰ অংগনবাদী কেন্দ্ৰতে শিকা হয়। আৰু আজিৰ দিনত আমাৰ ল'ৰা-ছোৱালী যে কিমান পাৰদৰ্শিতা, কিমান মানে জানা হৈ গৈছে, সেইটো আপোনালোকৰ কাৰণে বুজাবৰ কাৰণে আজি দিনটো আমি মাতা হয় গাৰ্জেন। আৰু ইয়াৰ পৰা আপোনালোকে জানিব পাৰে যে আমাৰ কাৰণে বৰ শিশু বৰ সন্তানে বহুত জানিব পৰা হৈ গৈছে। আশা কৰিছোঁ বেছিকৈ নহওক, আপোনালোকে সদায় চেণ্টাৰত পঠাই দিব। আৰু আমাৰ অংগনবাদী কৰ্মীসকলেও আপোনালোকেও অৱহেলা নকৰি এক্টিভিটিছবিলাক ভালকৈ কৰক। বাইদেউ কৈ গ'লো পৰ্টফলিঅ' মই বহুত দিনৰ পৰা আপোনালোকক কৈ আছোঁ। এটা মানে চিমেণ্টৰ বস্তা হ'লেও ইয়াত এটা মানে কাপোৰ লগাই মানে বেগটো বনাব পাৰে। এনেকুৱা বুকেট বনাই প্ৰতিটো বাচ্চাৰ এগেইনষ্টত আমি বনাব লাগিব। কোন বাচ্চাৰ কি নাম দি এই হিচাপে নিজৰ এটেণ্ডেঞ্চ বা নিজৰ বস্তু বনোৱা বস্তুবিলাক তাতে ভৰাই ল'ব পাৰে। এইবিলাক কৰিব কৈছোঁ মই, কিন্তু আপোনালোকে ধানত সোমাইছে নে নাই মই গম নাপাওঁ। কিন্তু আজি বাইদেউ কৈছে, গতিকে মই আশা ৰাখিছোঁ আপোনালোকে এইবিলাক কৰিব অন্ততি কলমে মানে আপোনালোকে চবেই এইবিলাক বনাই ল'ব। আৰু যিহেতু ৰূপাৰ চেণ্টাৰত আজি বহুত শিশু দেখিলোঁ, এনেকুৱা শিশু থাকিলে আমি যদি ৰেগুলাৰ আহোঁ, নিয়মীয়াভাৱে আমি চেণ্টাৰ কৰোঁ।